কিন্তু মানুহখিনি সজাগ হ'ব লাগিব। তাৰোপৰি কিন্তু চৰকাৰখনৰ ওপৰত বা যিখিনি স্বেচ্ছাসেৱী সংগঠন আছে তেওঁলোকৰ ওপৰত কিন্তু এইটোৰ ওপৰত এটা গধুৰ দায়িত্ব আছে, যাতে এই বস্তুখিনি কাৰ্যসূচী যাতে আগুৱাই লৈ যায় ভালকে। আৰু প্ৰতিজন মানুহ কিন্তু সজাগ হ'ব লাগিব, যাতে আমি প্লাষ্টিক ইউজ নকৰোঁ। আমি যাতে বস্তু এটা কিনিলে চাই লওঁ বস্তুটো সঁচাকৈ ইক'লজি ফ্ৰেণ্ডলি হয় নে নহয়। যেনেকৈ কৈছোঁ, যেতিয়া আমাৰ যিখিনি BIS ষ্টেণ্ডাৰ্ড আছে মানে এনভাইৰনমেণ্টৰ কাৰণে, সেইখিনি যাতে আমি ফ'ল' কৰিব লগা হয়। যাতে বাহিৰলৈ যেতিয়া ইণ্ডাষ্ট্ৰি এটা যেতিয়া কাৰ্বনৰ এটা কোল ইণ্ডাষ্ট্ৰি, চাপ'জ ক্ল' ইণ্ডাষ্ট্ৰি যেতিয়া কাৰ্বন ডাই অক্সাইডটো এৰি দিয়ে, সেই এৰাৰ আগতে যিটো ক্লিন এয়াৰ আমাৰ ষ্টেণ্ডাৰ্ড আছে সেইটো তেওঁলোকে ফ'ল' কৰিছে নাই, হয়তো মেণ্ডেটৰী হয় নহয়। এই বস্তুখিনি আমি যদি কৰোঁ, চৰকাৰৰ ফালৰ পৰা প্ৰেছাৰ লাগিব এইবোৰ ক্ষেত্ৰত, আৰু মানুহখিনি সজাগ হ'ব লাগিব। আৰু UN ডেকেড অন ইক'চিষ্টেম ৰেষ্টৰেশ্যন হিচাপে ঘোষণা কৰিছে, মানে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ দশক, যাতে আমি এই প্ৰব্লেমখিনি যাতে এই সময়টোৰ ভিতৰত ভালকৈ টেকেল কৰিব পাৰোঁ। সেইটো কাৰণে এতিয়া কিছুমান কথা আছে যে এই বস্তুটো যে আমাৰ ক্লাইমেট চেঞ্জটো হৈছে তাৰ কাৰণে আমি কেনেকৈ কমাব পাৰোঁ, তাৰ কাৰণে এতিয়া শেহতীয়াভাৱে মানে সৃষ্টি হ'ল। তাৰমানে মই ক'ব বিচাৰিছোঁ যে জলবায়ু পৰিৱৰ্তন এতিয়া নহয়, হৈ আহিছে। এইটো 454 কোটি বছৰত বহুতবাৰ জলবায়ু পৰিৱৰ্তন হৈছে, কিন্তু বৰ্তমান সময়ত আমি কিয় এইটোৰ ওপৰত ইমান আলোচনা কৰি আছোঁ? কাৰণ বৰ্তমান সময়ত মানুহ অহাৰ পিছত এই জলবায়ু পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটো বহুত ত্বৰান্বিত হ'ল। আগতে লাহে লাহে হৈছিলে, নেচাৰেলি হৈছিলে। আজিকালি মানুহে অহাৰ পিছত যিটো বস্তু 1000 বছৰ হ'লহেঁতেন সেই বস্তুটো আমি 100 বছৰলৈ কমাই আনিলোঁ। তাৰপিছত যদি আমি মানুহৰ উৎপত্তি চাওঁ, মানে যিটো হোমো প্ৰজাতিৰ উৎপত্তি 2.4 মিলিয়ন ইয়েৰ্ছৰ আগত হ'ল। তাৰপিছত বৰ্তমানৰ যিটো আমি এইখিনি হ'ল গ্ৰীণ হাউচ গেছেছ, যেনেকৈ হ'ল কাৰ্বন ডাই অক্সাইড, মিথেন। এতিয়া কাৰ্বন ডাই অক্সাইড, মিথেন এইবোৰ ক'ৰ পৰা ওলায়? আমাৰ যিবোৰ পেট্ৰলজাত ইঞ্জিন আছে, পেট্ৰলজাত সামগ্ৰী আছে, সেইবোৰ দহন কৰাৰ ফলত এই গেছসমূহ উৎপন্ন হয়। এতিয়া বৰ্তমান শতিকাত কি হৈছে, পেট্ৰলৰ এতিয়া BISৰ বহুত ষ্টেণ্ডাৰ্ড আছে। আমি জানো যে BIS নেশ্যনেল ষ্টেণ্ডাৰ্ড বডি, ভাৰতৰ মানে মানকীকৰণৰ যিটো বডি আছে গভৰ্ণমেণ্ট চৰকাৰৰ, ভাৰত চৰকাৰৰ, সেইটো হ'ল ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড। চ' ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ বিভিন্ন ধৰণৰ চাৰ্টিফিকেশ্যন আছে, যাতে বস্তুখিনি আমি কিনাৰ সময়ত যাতে গম পাওঁ যে এইটো এনাৰ্জি এফিচিয়েণ্ট। আমি ইক'মাৰ্ক ইণ্ট্ৰডিউচ কৰিছোঁ। এই ইক'মাৰ্ক এই দেখিছেনে, এই যে কলহ এটা আছে, এই মাৰ্কটো যদি আমি দেখোঁ ক'ৰবাৰ প্ৰডাক্টত, তাৰমানে আমি গম পাওঁ সেইটো এনভাইৰনমেণ্টেল ফ্ৰেণ্ডলি, ইক' ফ্ৰেণ্ডলি। আমাৰ এটা ডিপাৰ্টমেণ্ট আছে, এনভাইৰনমেণ্ট এণ্ড ইক'লজিকেল ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টে 2024 চনৰ অক্টোবৰত ৰিলিজ থাকে তেওঁলোকৰ